নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰে ঘোষণা কৰিছিলে যে 1 নৱেম্বৰ তাৰিখৰ পৰা যিসকল লোকৰ নেকি ৰেচন কাৰ্ড থাকিব তেওঁলোকক দালি, চেনি আৰু নিমখ এই তিনিটা সামগ্ৰী ৰেচন কাৰ্ড থকা সকলক প্ৰদান কৰিব বুলি কৈছিলে। কিন্তু 1 নৱেম্বৰ পাৰ হৈ আজি 7 তাৰিখ পালেগৈ। 7 তাৰিখ পৰ্যন্ত চৰকাৰে এতিয়ালৈকে সেইসমূহ বস্তু বিতৰণ কৰা নাই। মানুহে কমেণ্ট কৰি সুধি আছে মোক যে কেতিয়াৰে পৰা বিতৰণ কৰিব এই সামগ্ৰীসমূহ। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা এতিয়া চাউলৰ লগতে নিমখ, দালি আৰু চেনি এই তিনিটা সামগ্ৰী প্ৰদান কৰিব। তো এই তিনিটা সামগ্ৰী কেতিয়াৰ পৰা দিয়া হ'ব, অসম চৰকাৰে কেতিয়াৰ পৰা দিব, সেই সম্পৰ্কে বহু লোকে প্ৰশ্ন কৰি আছিল। তো ভাবিলোঁ আপোনালোকক জনাই দিওঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি আপোনালোকৰ বাবে ঘোষণা কৰিছে এটা ভাল খবৰ। তো যিসকল লোকে ৰেচন পায় তেওঁলোকে শীঘ্ৰেই এই তিনিটা সামগ্ৰী কম মূল্যত লাভ কৰিব। কিমান টকাত লাভ কৰিব, কেতিয়াৰ পৰা এই তিনিওবিধ সামগ্ৰী আপোনালোকক একেবাৰে বিনামূলীয়াকৈ দিব, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীমান গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা অসম চৰকাৰে কৈছিলে যে আমি প্ৰত্যেকজন ৰেচন কাৰ্ডধাৰী লোককে চেনি, দালি আৰু নিমখ এই তিনিওটা সামগ্ৰী প্ৰদান কৰিম। কিন্তু একেবাৰে বিনামূলীয়াকৈ নহয় আকৌ দেই, সেইটো মনত ৰাখিব। একেবাৰে বিনামূলীয়াকৈ নহয়, সুলভ মূল্যত আপোনালোকক দিম বুলি জনাইছিলে। তাৰ লগতে অসম চৰকাৰে এইটো কৈছিলে যে আমি মিঠাতেলো প্ৰদান কৰিম ৰেচন কাৰ্ড থকা লোকসকলক। এতিয়া মিঠাতেল যেনিবা এই 2025 চনতে নিদিয়ে, 2026 চনৰ পৰা আপোনালোকক মিঠাতেল দিব। কিন্তু এই তিনিটা সামগ্ৰী যেনে দালি হৈ গ'ল, যেনে নিমখ হৈ গ'ল, যেনে চেনি, এই তিনিওটা সামগ্ৰী কিন্তু এই নৱেম্বৰ মাহৰ পৰাই দিয়াৰ কথা উল্লেখ কৰিছিলে। প্ৰথমে কৈছিলে অক্টোবৰৰ 1 তাৰিখৰ পৰা দিম বুলি, কিন্তু অক্টোবৰৰ 1 তাৰিখটো পিছুৱাই নৱেম্বৰ পুৱাই দিলে আৰু কৈছিলে যে নৱেম্বৰ মাহৰ পৰা আপোনালোকক এই তিনিওটা সামগ্ৰী দিব বুলি কৈছিলে। কিন্তু ক'তা, নৱেম্বৰৰ আজি 7 তাৰিখ পাই গ'ল, আজিলৈকে এই সামগ্ৰীসমূহ বিতৰণ কৰা নাই। কেতিয়াৰ পৰা দিব, এইটো এটা ডাঙৰ প্ৰশ্ন এতিয়া মানুহৰ মনত উত্থাপিত হৈছে। বিভিন্নজন লোকে কণ্ট্ৰলৰ দোকানলৈ গৈছে, কণ্ট্ৰলৰ দোকানীক খুজিছে চাউলৰ লগতে নিমখ, দালি আৰু চেনি। কণ্ট্ৰলৰ দোকানীয়ে দিয়ে ক'ৰ পৰা? কণ্ট্ৰলৰ দোকানলৈ এতিয়ালৈকে অসম চৰকাৰে এই সামগ্ৰীসমূহ পঠিওৱাই নাই। পঠিয়ালেহে কণ্ট্ৰলৰ দোকানীয়ে দিব। তো মানুহ ঘূৰি আহিব লগা হৈছে। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ঘোষণা কৰিছে যে আপোনালোকক এই সামগ্ৰীসমূহ নৱেম্বৰৰ 10 তাৰিখৰ পৰা বিতৰণ কৰিব বুলি জনাইছে। 1 কিলোগ্ৰামকৈ চেনি, 1 কিলোগ্ৰামকৈ দালি আৰু 1 কিলোগ্ৰাম নিমখ প্ৰদান কৰিব। সৰ্বমুঠ 117 টকাত এই সামগ্ৰীসমূহ প্ৰদান কৰিব। আৰু এই একেইখিনি সামগ্ৰী 1 জানুৱাৰীৰ পৰা 100 টকাত প্ৰদান কৰিব। আৰু 2026 চনৰ পৰা আপোনালোকক মিঠাতেলো দিব বুলি কৈছে। মন্ত্ৰী মহোদয়ে কৈছে যে বহু লোকে তেখেতক ট্ৰল কৰিছিলে এই সামগ্ৰীসমূহ বিতৰণ কৰাক লৈ। বহু লোকে কৈছিলে যে মিঠাতেলনো দিয়ে নে, মিঠাতেল নালাগে, তাৰ বিনিময়ত আমাক বেলেগ কিবা লাগে, এনেকৈ বহুজনে বহু কমেণ্ট কৰিছিলে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মোক ট্ৰল কৰি লাভ নাই, মই 26ৰ পৰা মিঠাতেল দিমেই দিম। আৰু এই যি নেকি চেনি, নিমখ আৰু দালি দিব বুলি কৈছিলে, সেই চেনি, নিমখ, দালি আপোনালোকক এই মাহৰ পৰাই বিতৰণ কৰিব। এতিয়া আপোনালোকে এইকেইটা সামগ্ৰী জানুৱাৰীলৈকে বইল খাব, কিন্তু কাৰণ জানুৱাৰীৰ পৰাই মিঠাতেল দিব, মানে 26 চনৰ পৰাই মিঠাতেল দিব। জাষ্ট যোগ কৰিছোঁ। তো আপোনালোকে এই সামগ্ৰীকেইটা 10 নৱেম্বৰ তাৰিখৰ পৰা লাভ কৰিব। চিন্তা কৰিব নালাগে, পাই যাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে। জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।